খৰি আনিবলৈ গৈ বাঘৰ খাদ্য হ'ল এজন। কলিয়াবৰত নৰখাদক বাঘ। হাবিলৈ খৰি আনিবলৈ আৰু ছাগলীৰ বাবে গছৰ পাত বিচাৰি গৈ বাঘৰ মুখত পৰিল এজন। বাঘৰ মুখৰ পৰা উভতি আহিবলৈ সক্ষম নহল কলিয়াবৰ চাহ বাগিচাৰ বৰলাইনৰ বাসুদেৱ কৰ্মকাৰ। আজি চাহ বাগিচাখনৰ 13 নম্বৰ লাইনৰ সমীপৰ হাবিয়নিত উদ্ধাৰ হ'ল বাসুদেৱৰ ছিন্ন বিচ্ছিন্ন মৃতদেহ। শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল বাসুদেৱ। কুৰুকি কুৰুকি বাঘে খালে বাসুদেৱৰ দেহৰ অংশ। দৃশ্য দেখি আপুনিও নিশ্চয়কৈ শিয়ৰি উঠিব, কিয়নো শনিবাৰ অৰ্থাৎ কালিৰে পৰা নিৰুদ্দেশ হৈ থকা বাসুদেৱৰ মৃতদেহৰ অৱশিষ্ট দেখি গাঁৱৰ নোম শিয়ৰি উঠিছে সকলোৰে। আজি 13 নম্বৰ লাইনৰ সমীপত ক্ষত বিক্ষত মৃতদেহটো উদ্ধাৰ হোৱাত স্থানীয় লোকে নিশ্চিত হয় যে সেয়া কলিয়াবৰ চাহ বাগিচাৰ বৰলাইনৰ বাসুদেৱ কৰ্মকাৰ। পৰিয়ালৰ লোকেও মৃতদেহটো ইতিমধ্যে চিনাক্ত কৰিছে। কালিৰে পৰা নিৰুদ্দেশ হৈ আছিল বাসুদেৱ কৰ্মকাৰ নামৰ প্ৰায় 50 বছৰীয়া লোকজন। কলিয়াবৰত এতিয়া নৰখাদকৰ আতংক। ঘৰৰ বাহিৰলৈ ওলাবলৈ ভয় গাঁওবাসীৰ। দেওবাৰে পুৱা কলিয়াবৰ চাহ বাগিচাৰ 13 নম্বৰ লাইনৰ সমীপত উদ্ধাৰ হৈ লোকজনৰ ছিন্ন ভিন্ন মুণ্ড উদ্ধাৰৰ পিছতেই লাগে হাহাকাৰ। কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ সীমাত ক্ষত বিক্ষত অৱস্থাত বাঘে খোৱা বাসুদেৱৰ মৃতদেহ উদ্ধাৰৰ পিছতে এতিয়া স্থানীয় লোকৰ মাজত চৰম আতংকই বিৰাজ কৰিছে। নগাঁৱৰ পৰা পৰাগজ্যোতি হাজৰিকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট DA নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।